নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত একমাত্ৰ মানুহেহে ঈশ্বৰক ভজনা কৰি এই পৃথিৱীৰ পৰা মুক্তি লৈ পেলাই নিজৰ ঠাইলৈ ঘূৰি যাব পাৰে। তাৰ বাদে আৰু দ্বিতীয় কোনো জীৱ নাই। গতিকে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে অকল অসমৰ ভাৰতৰ সংঘৰ অনাসংঘৰ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি নহয়, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি কি ধৰ্ম ল'লে, কেনেকৈ ঈশ্বৰক ভজিলে আমি এই মায়াময় সংসাৰখনৰ পৰা নিজক উদ্ধাৰ কৰি লৈ যাব পাৰোঁ, সেই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ থৈ গৈছে। আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। যিটো ধৰ্ম আচৰণ কৰিলে আমি এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম, সেই ধৰ্মটো তেওঁৰ মুখেদি কৈ গৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি মৃত্যুমুখী পৰীক্ষিত। 7 দিন আছে। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰো 7 দিনেই। আজি কি বাৰ? সোমবাৰ। অহা দেওবাৰলৈকে, আজি সোমবাৰৰ পৰা অহা দেওবাৰলৈকে আমাৰ প্ৰত্যেকৰে হাতত ঈশ্বৰৰ কথা শুনা 7টা দিনে আছে। কোনে জানে মই ঘৰ পামগে নে নেপাম? পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে গুৰুজনাই। বতাহে কোন সময়ত পদুমৰ পাতৰ পানী পেলাই দিব তাৰ যেনেকৈ নিৰ্দিষ্ট নাই, আপুনি ময়ো কোন সময়ত কোন পৰিস্থিতিত আমাৰ দেহৰ পৰা জীৱ ওলাই যাব তাৰো সিদ্ধান্ত নাই। সময় পাওঁতে এনেধৰণৰ অনুষ্ঠানলৈ 10 বন কাটি কৰি আহিব। তোমাৰ গুণৰ মহিমা দেখিয়া এ আন যত কাম দূৰতে তেজিয়া থৈল। আন কাম মানে বৈষয়িক কাম, যিবোৰ কামত আপুনি আত্মনিয়োগ কৰি থাকিলে জীৱনটো বিফল হৈ যায়। আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। মানুহৰ জন্মটো বৃথা হৈ যাব কৃষ্ণ কথা নুশুনাকে যদি অকল বিষয়ৰ চিন্তাতে আমি পাৰ কৰি দিওঁ। গতিকে সময় সুবিধা পালেই পৰকালৰ ধন সংগ্ৰহ কৰি ল'ব। আজিৰ অনুষ্ঠানলৈ নাহি কোনোবা ব্যৱসায়ীয়ে 10,000 টকা লাভ কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰিব আৰু একেদৰে ৰাখিব নোৱাৰিব। গীতাত কৈছে আন যত ধন দেখা খৰচিলে যায় বৃথা, খাইলে দিলে সবে টুটি যায়। নামৰ নাহিকে ক্ষয়, লাগে মানে বৃদ্ধি হয়, ভাগ বাতিলেও বাঢ়ি যায়। আজি ইয়াত শুনা কথা কেইটামান আপোনালোকে ঘৰত ক'বগৈ। আপোনালোকৰ সব পৰিয়ালৰ গোটেই আহিব পৰা নাই, এজন বা দুজনে আহিছে। ঘৰত থকা কেইজনক গৈ যদি ক'ব পাৰে, তেতিয়াহ'লে আপুনি ইয়ালৈ আহি যিমান পুণ্য হ'ব, যিমান ফল পাব, ঘৰত থাকি শুনাজনেও সিমানেই ফল পাব বুলি ভাগৱতে কৈছে। যিবা পঢ়ে যিবা শুনে, শুনাৱৈ আনক, পাপচাৰি সিও যায় বিষ্ণুৰ স্থানত। কৃষ্ণ বাপজনা, আমি প্ৰথমতে আপোনাক ধন্যবাদ দিব বিচাৰিছোঁ। আমি ইউটিউব চেনেলত আপোনাক দেখা পাওঁ, সদায় আপোনাৰ ভাগৱত চৰ্চাৰ শুনো। আজি আমাক স্বয়ং দেখা দিয়াৰ কাৰণে আমি ভগৱান হিচাপে আপোনাক আমি মনত ধ্যান কৰিছোঁ। আৰু লগতে আমাৰ আপুনি ব্যাখ্যা কৰাখিনি শুনি আমি ইমান আনন্দিত হৈছোঁ, কিন্তু মনত চৰ্চা কৰি কৰি এটা অকণমান মই মনত সংশয় হৈছে। সেই সংশয়টো মাৰিবৰ কাৰণে আপোনাক এষাৰ প্ৰশ্ন কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব, ৰাইজসকলকো ক্ষমা কৰিব। অলপ আগতে আপুনি ব্যাখ্যা কৰি গ'ল যে আমি
মনুষ্য জন্ম লৈ আমি কুকৰ্ম কৰিলে, বেয়া কৰ্ম ইজনে সিজনক হিংসা কৰিলে, যে অন্যায় অধম কৰিলে আমি কুকুৰৰ মেকুৰী যোনিত যাব লাগিব। আমি এতিয়া বৰ্তমান সময়ত দেখা যায়, আজি এটা কুকুৰেও AC গাড়ীত উঠি ভাল ভাল সুন্দৰ সুন্দৰ ৰুটি, ভাল ভাল কাপোৰ, ভাল ভাল হিট-তাপ নিয়ন্ত্ৰণৰ ঘৰত আছে। আজি মনুষ্য জন্ম লৈ এটা পেলাই দিয়া বস্তুৰ লগত কুকুৰৰ লিখা টনাটনি কৰিছে, কুকুৰ খেদা খাইছে। যে এই মানুহজনে তেওঁ কৰ্মফল ভুগিবৰ কাৰণে নে কুকুৰৰ যোনিত যাব লাগে, নে মনুষ্য যোনিতেই জন্ম হৈ তেওঁ কুকুৰৰ লিখা ব্যৱহাৰ পাব লাগে, তাৰ কৰ্মফল ভুগিব লাগে। এই কথাষাৰ অলপ বুজাই হ'ব, দিয়ক। মই এইখিনি কথা আপোনাক কৈ যাম যে আমাৰ কৰ্মফল আমি ভুগিবই লাগিব। আপুনি এই জন্মত যদি কাৰোবাৰ ধাৰ খাই যায়, ভগৱানৰ সংবিধানত লিখা আছে ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পিছৰ জন্মত মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে কুকুৰ হৈ চুৰ খেদি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে গাই গৰু হৈ গাখীৰ দি পোৱালি দি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে বলদ গৰু হৈ হাল বাই ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰৰ ঘৰত কৰ্মচাৰী হৈ কাম কৰি ধাৰ খুজিবলৈ আহিব লাগিব, ইত্যাদি ইত্যাদি। চবৰে ঘৰত চাকৰ নাথাকে, চাব আপুনি বিচাৰিও নাপায়, কাৰোবাৰ ঘৰত নিজে সোমাবগৈ। চবৰে ঘৰত কুকুৰ মেকুৰী নাথাকে, বান্ধিও ৰাখিব নোৱাৰে, যদি আপোনাৰ পূৰ্বৰ জন্মত ঋণগ্ৰস্ত হৈ থকা নাই। মানে প্ৰতিটো জাতিৰে পুণ্যৰ তাৰতম্য আছে। কৰ্মফলত কুকুৰৰ জন্ম ল'লে কি, কিন্তু সি AC ৰুমত আছে, তাৰমানে কুকুৰ জাতিৰ ভিতৰত সি বেছি পুণ্য কৰা কুকুৰ। সি আপোনাৰ মোতকৈ, আপুনি মই মানুহ হৈ তেনেকুৱা ৰুম এটাত থাকিবলৈ পোৱা নাই। আমাৰ পুণ্যটো তাতকৈ কমি আছে। পুণ্য অনুপাতেহে আপুনি ভোগ কৰিবলৈ পাব। প্ৰতিটো জীৱৰে, প্ৰতিটো জাতিৰে, প্ৰতিটো সমাজৰে আপুনি চাবচোন কথাটো, চব সমাজতে ভাল বেয়া মানুহ আছেই, ধনী দুখীয়া মানুহ আছেই। গতিকে সেইটো পূৰ্ব পুণ্য, প্ৰাৰব্ধ বুলি কৈছে। প্ৰাৰব্ধ পুণ্য বেছি লৈ পেলাই যি মানুহ আপোনালোকৰ এই 1 নম্বৰ ঘিলামৰাত বাস কৰি আছে, সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্য লৈ অহাজন কমত থাকিব। পুণ্য অনুপাতেহে আপোনাক ভগৱানে প্ৰতিষ্ঠা কৰিব। ভগৱানে এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। বাস্তৱতে এজন পৰীক্ষকে পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰিহে উপাধি দিব পাৰিব। তেওঁ ষ্টেণ্ড কৰিছেনে, ডিষ্টিংশ্যন পাইছেনে, ষ্টাৰ পাইছেনে, লেটাৰ পাইছেনে, ফাৰ্ষ্ট ডিভিজন নে ছেকেণ্ড ডিভিজন, তেওঁ নম্বৰৰ ওপৰত ভিত্তি কৰিহে তেওঁ উপাধিটো দিব পাৰিব। পৰীক্ষক হ'ল বুলি নিজৰ ইচ্ছাই এওঁক ষ্টেণ্ড কৰা বুলি কৈ দিম বুলি কৰিব নোৱাৰিব। স্বয়ং ভগৱানৰ অধিকাৰ নাই যে আপুনি কম পুণ্য লৈ সেই ভাল জেগাত থোৱাৰ অধিকাৰ নাই, আৰু যিমান পুণ্য আনিছে সিমান মতে আপোনাক ৰাখিব। এই যিটো জাতি, কুকুৰ মেকুৰী জাতি বুলি কৈছে, এইবোৰ কেৱল কৰ্মফলে ভগৱন্তই সৃষ্টি কৰিছে। কৰ্ম অনুসৰি তেওঁ সেই স্থানত গৈ পেলাই অৱস্থান কৰি আছে। গতিকে সেই কৰ্মফল আমি প্ৰত্যেক জীৱই ভোগ কৰিবই লাগিব। গতিকে কুকুৰ মেকুৰী গাহৰি, এইটো যিটো আমি দেহটো চাই কৈছোঁ, দেহটো চাইহে আমি কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ। দেহটো চাইহে কওঁ এইজন মতা মানুহ, এগৰাকী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। আত্মাৰ ডেকা গাভৰু কুকুৰ মেকুৰী নাই। কৰ্মফল অনুসৰি সেই ঠাইত ভগৱানে আমাক অৱস্থান কৰিছে। এইটোৰ পৰা আমি কোনেও ৰেহাই নাপাওঁ। ভাগৱত শুনি আমি যাতে আকৌ কুকুৰ হ'বগৈ লগা নহয়, মেকুৰী হ'বগৈ লগা যাতে নহয়, বাঘ সিংহ যাতে হ'ব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনি বেয়া স্বভাৱটো এৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। আপোনালোকৰ ইয়াত হয়তো ভাওনা চাওনা হ'ব নেকি? হ'ব। যেতিয়াই হওক
আপোনালোকৰ গাঁৱৰ যুৱক যুৱতী উঠি অহা প্ৰজন্মই যদি এই নামঘৰত যদি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা যদি প্ৰদৰ্শন কৰিব পাৰে, তেতিয়াহ'লে আমাৰ বেদত কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰঃ পদে পদে অশ্ৰমেদ ফলং প্ৰাপ্নোতি নিত্যৈশ্চ। নিৰ্গুণ কৃষ্ণৰ গুণলীলা যদি নামঘৰত উঠি অহা প্ৰজন্মই গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা পৰিৱেশন কৰে, প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সাধন হ'ব। আৰু যিসকল দৰ্শকে আহি সেই নিৰ্গুণ কৃষ্ণ গুণলীলা চাবহি, গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। আপুনি শুনা আৰু চোৱা সকলকো ভগৱানে ক'ত থ'ব? তলৈকৰ ওপৰত বৈকুণ্ঠত দিব। কিন্তু আপুনি গীত বাদ্য নৃত্য পৰিৱেশন কৰিব পাৰোঁ বুলিয়ে, ভালকৈ বৰগীত গাব জানো বুলিয়ে, ভালকৈ ভাগৱত পঢ়িব জানো বুলিয়ে, ভালকৈ অভিনয় কৰিব পাৰোঁ বুলিয়ে যদি অন্য দেৱতাৰ স্থানত গৈ পেলাই যদি আপুনি পৰিৱেশন কৰে, তেতিয়া আপোনাৰ অৱস্থা কি হ'ব? আমাৰ ভাগৱতৰ একাদশ স্কন্ধত কৈছে, আন দেৱ এৰে কৰে কেশৱক সম জানিবাহা শিশিজন পাতকী পৰম হুইবেক বিস্তাৰ কীট জন্মে জন্মে মৰি অৰ্জুনত গীতাত কহিলা দেৱ হৰি। গীতাত অৰ্জুনক ভগৱন্তে কৈছে, ইহাতে নিৰ্গুণ কৃষ্ণ গুণলীলা পৰিৱেশন কৰিলে প্ৰতিটো খোজৰ মূল্য অশ্বমেধ যজ্ঞ সমান হ'ব। কিন্তু আপুনি যদি ভগৱন্তৰ নাম নি পেলাই যদি আন দেৱতাৰ স্থানত পৰিৱেশন কৰে, তাৰ ফলে তেওঁ বিস্তাৰ কীট হ'ব লাগিব। এয়া বেদৰ মত। গতিকে কৰ্মফলে আপোনাৰ থাকিব। কুকুৰৰ ভিতৰতে আপুনি এচিত থকাটোৰ কথা ক'লে নহয়, আকৌ এটা বৰ অনাই বনাই ঘূৰি ফুৰাৰো আছে নহয় এবিধ, যিটো কুকুৰে মানে ইঘৰলৈ গ'লে ফৰ্মুঠি দলিয়াই, সিঘৰলৈ গ'লে ফৰ্মুঠি দলিওৱা কুকুৰো আছে নহয়। তেতিয়া আপুনি কি বুজিব লাগিব? জাতি একেটাই, কিন্তু সেইটো বেছি পুণ্যৱান। কুকুৰৰ ভিতৰত পুণ্য কৰি আহিছে, সেইকাৰণে গৈ সেই এচি ৰুমত থাকিবলৈ পাইছে। পুণ্যৰ তাৰতম্য অনুপাতেহে আপোনাক দিব। আৰু জাতিটো চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে, দেহটো চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহটো আত্মা নহয়, আমাৰ দেহটো চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহটো চাইহে কওঁ এওঁ মতা এওঁ মাইকী। দেহৰ নাম এটা এটা আছে, আমাৰ প্ৰত্যেকৰ নাম এটা এটা দি থৈছে। কি কাৰণে দিছে? দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমি ইজনে সিজনক চিনি পাবৰ কাৰণে নাম এটা এটা দি থৈছে। নামটো আত্মা নহয়, দেহটো আত্মা নহয়। যিদিনাখন আত্মা আমাৰ দেহৰ পৰা ওলাই যাব, নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে মাটিত পৰিয়া। হেন দেহ আপোনাৰো বোলাকি লাগিয়া। আজি আমাৰ সমাজত বহুতে দেহটোকে আত্মা বুলি ভাবে। দেহৰ সুখ ভোগৰ কাৰণেই দিনৰ দিনটো কৰি থাকে। ঈশ্বৰৰ কথা শুনিবলৈ, সমাজলৈ আহিবলৈ, নামঘৰলৈ আহিবলৈ তেওঁৰ অৱকাশ নাই। যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গৈলে স হৈব তাহাকো নাজানা। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজিৰ তাৰিখলৈকে এনেকুৱা বহুত মানুহ আছে, নামঘৰলৈ আহিবলৈ সময় নাই, ভকতৰ সংগলৈ আহিবলৈ সময় নাই, ঈশ্বৰৰ কথা এটা শুনিবলৈ সময় নাই। কেৱল শৰীৰটোকে ৰাখিবৰ কাৰণে তেওঁ লাগি আছে। কিন্তু ভগৱান গুৰুজনে কৈছে, যিদিনাখন তোমাৰ সেই দেহটোৰ পৰা আত্মা ওলাই যাব, তুমি যে শলৈ ৰূপান্তৰ হৈবা, কাষ্ঠ যেন থাকিবে মাটিত পৰিয়া। কাঠ পৰা দি যে পৰি থাকিবা, সেইটো কথা নাজানা। আৰু যিবোৰ পৰিয়ালক খুৱাবৰ কাৰণে তুমি ওৰে জীৱনটো কষ্ট কৰিলা, তেওঁ ওলাই যোৱাৰ পিছত কি হ'ব? মানে ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন অসুজি বুলিয়া নকৰিব দৰ্শন। তোমাক চালে
গা ধুব লাগে বুলি তুমি ভবা আপোনজন চাবলৈও নাই। কেনেবাকৈ যদি পুহমহীয়া এতিয়া আহি থকা পুহ মাহৰ ৰাতি 12টাত যদি তেওঁ কেনেবাকৈ এইটো দেহৰ পৰা ওলাই যায়, কাষৰ মানুহঘৰেও চালে গা ধুব লাগিব বুলি লেপৰ তলৰ পৰাই ওলাই নাহিব। বুজি পাইছেনে? চালে গা ধুব লাগিব বুলি লেপৰ তলৰ পৰা ওলাই নাহিব। গতিকে সেইবিলাক ইষ্ট মিত্ৰৰ মোহত পৰি আমি যাতে ঈশ্বৰত আশ্ৰয় ল'বলৈ, ঈশ্বৰত শৰণ ল'বলৈ যাতে অপেক্ষা কৰি থাকিব নালাগিব। আজিৰ দৰে ভক্তি পথত বহুতে আপোনালোকক সমালোচনা কৰিব। সেই কিগৰাকী চোৱা, কল্পনা মানে মিনতী মাধৱীলৈ চোৱা, একেবাৰে কাণত গামোচা লৈ 11 বজাতে টিকলোকে 1 নম্বৰ মানে এই নামঘৰলৈ ভাগৱত শুনিবলৈ গৈছে। আপোনালোকক সমালোচনা কৰিব। কিন্তু গুৰুজনে কি কৈছে? আপোনাৰ মোক সমালোচনা কৰাটো সৰু কথা। বৰা শইকীয়া বৰগোহাঁই মানে কোঁৱৰক সমালোচনা কৰাটো সৰু কথা। স্বয়ং ভগৱান কৃষ্ণকো এটা পক্ষই সমালোচনা কৰিছে। কৃষ্ণক কলংকত দুষ্টে দিলা কেনে দেখা, আন সামান্যৰ ইটো কোন লেখা। আপোনাৰ মোক কোনোবাই বেয়া বুলি কোৱাটো কি ডাঙৰ কথা? সেইকাৰণে গুৰুজনে আমাক সাৱধান কৰি দিছে, হেন জানি মনস্থিৰ কৰা নাৰী নৰ, নিন্দিলেও ভকতি নেৰিবা মাধৱৰ। কোনোবাই বেয়া বুলি ক'লেও আমি ভক্তি পথৰ পৰা যাতে আঁতৰি যাব লগা নহয়, তাৰ কাৰণে গুৰুত্ব দিব দেই। ভক্তিৰ পথত, ঈশ্বৰত আশ্ৰয় লোৱা পথত যদি পিতৃ মাতৃ গুৰুৱেও বাধা দিয়ে, সমাজেও যদি বাধা দিয়ে, পৰিয়ালে যদি বাধা দিয়ে, স্বামীয়ে যদি বাধা দিয়ে, সমস্ত বাধা অতিক্ৰম কৰিলেও দুখ নহয় বুলি বেদে সিদ্ধান্ত দিছে। গুৰু ত্যাগ কৰিলা বিৰোচনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। শাস্ত্ৰই আমাক এই শিক্ষা দিছে। কাক? জীৱশ্ৰেষ্ঠ মানুহ, আপুনি য'তেই থাকক, যি জাতি কুলতে থাকক, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে বেদে আমাক এই সিদ্ধান্ত দিছে। এই সিদ্ধান্ত ল'ব লাগিব যে কি নহওক, অৱশেষত শুকদেৱৰ মুখে পৰীক্ষিতে যেতিয়া দ্বাদশ স্কন্ধ ভাগৱত শুনিলে, 12 স্কন্ধ ভাগৱত যদি পৰীক্ষিতৰ দৰে আপোনালোকে শুনাৰ সৌভাগ্য পায়, কৰ্ম আঁচনি লয়, আপুনি উদ্ধাৰ হৈ যাব। গতিকে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে ব্ৰহ্মজ্ঞান প্ৰাপ্ত। মই ইমান সময় যিটো মৰিম বুলি ভাবি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোহে জন্ম মৃত্যু আছে, জীৱৰ নাই। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ গতিটো কেনেকুৱা হ'ব আৰু সংস্কাৰ কেনেকৈ হ'ব? গীতাত কৈছে, যেন জোকে তীৰ্ণ পাৰিলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেই পতন্তৰ। আমাৰ দেহত থকা জীৱটো চেনী জোকৰ লগত তুলনা কৰিছে। চেনী জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধো, আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ গুচি যাব। এতিয়া আপোনাৰ দেহত থকা জীৱটোক আপুনি ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব? জীৱৰ গতিহে আছে, হয় ওপৰলৈ যাব, নহয় তললৈ যাব। আজিৰ দৰে যদি ভাগৱত শুনি জীৱন্ত অৱস্থাত জীয়াই থকা কালত
প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত নিজাববীয়াকৈ পঢ়ি হওক, পৰিয়ালত শুনি হওক, সমাজত শুনাৰ যদি সৌভাগ্য পায়, আপোনাৰ জীৱ সংস্কাৰ হৈ যাব। সংস্কাৰী জীৱ কেতিয়াও তললৈ যাব নালাগে, সি ওপৰলৈ গৈ থাকিব। এয়া ভাগৱতৰ মত, এইটো বিজ্ঞানৰ মত। বিজ্ঞানে স্বীকাৰ কৰিছে আৰু শাস্ত্ৰত উল্লেখ কৰিছে। মাধৱদেৱে ঘোষাত উল্লেখ কৰিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতক মল, যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয়। কাণেদি কৃষ্ণ কথা সোমোৱাৰ লগে লগে মনৰ বেয়া ভাৱবিলাক ওলাবলৈ বাধ্য হ'ব। খালী বটলত পানী ভৰাই দিয়াৰ লগে লগে তাৰ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হ'ব। এইটো বিজ্ঞানসন্মত সত্য। আপুনি কিমান কৃষ্ণ কথা শুনি বেয়া কথা উলিয়াইছে, এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে কৃষ্ণ কথা শুনা মানুহ ইমান নিৰ্মল হৈ যাব। বিজ্ঞানে কৈছে যে আমাৰ এই পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, তাক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে। প্ৰধানকৈ টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আটাইতকৈ ওপৰত থকা আইনস্ফিয়াৰক বৈতৰণী সাগৰ বা নদী হিচাপে কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ লগে লগে 3টা স্তৰ ভেদ কৰি ৰকেটৰ দৰে 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱৰ কাৰণে, ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। ভাগৱত নুশুনা মানুহ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত নহওক কিম্বা 3টা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি দামী কাপোৰ পিন্ধিছোঁ বুলি যদি তাত চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, তাৰ মলি আঁতৰ হ'ব নেকি? দামী কাপোৰ পিন্ধিলোঁ বুলি যদি মই দামী কাপোৰ পিন্ধিছোঁ, মই চাবোন চাৰ্ফ নলগাওঁ, মলি আঁতৰ হ'ব নেকি? যিমান দামী কাপোৰেই নহওক মলি পৰিবই, আৰু মলি আঁতৰাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিব লাগিব। আপোনালোকৰ 1 নম্বৰ ঘিলামৰা গাঁৱত যিমান ধনী মানুহ নাথাকক কিম্বা, যিমান বিদ্যাৱন্ত নাথাকক কিম্বা, যিমান সম্পদশালী নাথাকক কিম্বা, ভাগৱত শুনিবই লাগিব। ভাগৱত নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে। আমাৰ জীৱৰ সংস্কাৰ আৰু গতি আছে। এই কথা শুকদেৱে আহি এই 7ম স্কন্ধ ভাগৱতত যোৱাকালি আপোনালোকে শ্ৰৱণ কৰিলে কি? হিৰণ্যাক্ষ বধ নে হিৰণ্য কশিপু বধ